গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু আৰু শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াৰ এটা ফেচবুক পোষ্ট। মৃত্যুৱে কিছুমান মানুহক অধিক প্ৰাসংগিক কৰে, অধিক আপোন কৰে, অধিক জনপ্ৰিয়, কৰে অমৰ। কেনে মৃত্যুৱে? যাৰ জীৱন জনগণৰ প্ৰতি সমৰ্পিত, যি মানুহৰ বাবে কাম কৰে, বিশেষকৈ তেওঁ যদি শিল্পী হয়। মোৰ ভাই, জনতাৰ শিল্পী ৰাজীৱ শদিয়া তেনে এজন মহান ব্যক্তি, যি মৃত্যুৰ পাছত উজলি উঠিছে জীয়াই থকাতকৈ বেছি। কাৰণ তেওঁ যি গাইছিল সেয়া আছিল দেশ জাতি আৰু জনগণৰ বন্দনা। গাইছিল আত্মোৎসৰ্গিতভাৱে, গাইছিল লাভ লোকচানৰ হিচাপ নকৰাকৈ, গাইছিল দেশৰ জনতাক জাতিৰ বিপদৰ সময়ত একেলগ কৰিবলৈ। তাৰ বাবে তেওঁ কষ্টকৰ জীৱনকো আদৰি লৈছিল। সচৰাচৰ অহংকাৰী, মদগৰ্বী, ময়েই সকলো কৰিছো বুলি ভবা শিল্পীৰ দৰে তেওঁ নাছিল। আজি সেইবাবেই জনতাৰ শিল্পীজনক দিছে বিশেষ মৰ্যাদা, দিছে আত্মিক মৰম আৰু শ্ৰদ্ধা। মানুহ উত্তেজিত আৰু উন্মুখ হৈ পৰিছে প্ৰিয় শিল্পীজনক শেষ বিদায় দিবলৈ। 9 ফেব্ৰুৱাৰী 2025ৰ বাবে সকলো সাজু হৈছে। এক বিৰল দৃশ্য। পাল পাতি পাতি ৰাইজে কাম কৰিছে। মহিলাসকলে চাউল বাচিছে অথবা তামোল গুচাইছে, পাণ জাপিছে। পুৰুষসকলে খৰিকাঠ কাটিছে অথবা ৰভা সাজিছে। গোটেই শদিয়াখন উবুৰি খাই পৰিছে সকলোৰে মৰমৰ, সকলোৰে আদৰৰ, সকলোৰে হৃদয়ৰ জনতা শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাবে মানুহ উবুৰি খাই পৰিছে। মই 9 ফেব্ৰুৱাৰীত জনতাৰ শিল্পী ভাই ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত থাকিম আৰু আপুনি